উত্তৰ পকোৱা আঞ্চলিক বসন্ত উৎসৱৰ ব্যাপক কাৰ্যসূচী আৰম্ভ। উত্তৰ পকোৱা আঞ্চলিক বসন্ত উৎসৱৰ সমূহীয়া পতাকা উত্তোলনৰ পিছত ক্ৰমে শ্বহীদ বেদীত পুষ্পাঞ্জলি মাল্যাৰ্পণ আৰু ইয়াৰ পিছত অনুষ্ঠিত হয় বৃক্ষৰোপণ কাৰ্যসূচী। অনুষ্ঠানৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সুশীল ভূষণ শৰ্মাই। ইয়াৰ পিছত বিহুৰ 50খন পতাকা উত্তোলন কৰে অঞ্চলটোৰ 50 গৰাকী বিশিষ্ট ব্যক্তিয়ে। শ্বহীদ বেদীত পুষ্পাঞ্জলি মাল্যাৰ্পণ কৰে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাই। বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে বিশিষ্ট শিক্ষাবিদ প্ৰভাত দাস আৰু সমাজকৰ্মী ৰত্নেশ্বৰ ডেকাই। ইয়াৰ পিছত অনুষ্ঠিত হয় বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সামূহিক বিহু নৃত্য। দুপৰীয়া 12 বজাত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে সমাজকৰ্মী পুলক কুমাৰ শৰ্মাই। সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, যিহেতু আজি এই বসন্ত উৎসৱ সংগতি ৰাখি এটা সুন্দৰ অনুষ্ঠানৰ অনুষ্ঠিত কৰিছে, এই চেগতে মই যোৱা বছৰৰ কথা এটা ক'ব বিচাৰিছোঁ। যোৱা বছৰ কোনোবাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা নেকি? ইয়াতে কোনোবাই কৰিছিলা? 61জন নে 62জন প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছিল। আৰু যে অংশগ্ৰহণ কৰিছিল, অংশগ্ৰহণ কৰা প্ৰতিজন প্ৰতিযোগীক মই অকণমান দেৰিকৈ আহি মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এটা সুন্দৰ সপোন আগত ৰাখি এটা সুন্দৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এটা সুন্দৰ যাত্ৰাত তোমালোকক ইয়াত বোৱাইছিল। আঞ্চলিক বসন্ত উৎসৱ সমিতিৰ জৰিয়তে আমি বহাগ বিহুৰ আমি ইয়াত আয়োজন কৰিছোঁ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ বিষ্ণুৰাম ডেকা খেলপথাৰত। আজি আমি তৃতীয়বাৰৰ কাৰণে এইটো প্ৰগ্ৰেম পাতিছোঁ আৰু আজি আমাৰ ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন আৰু আৰ্ট কম্পিটিশ্যন, বিহু নৃত্য এই প্ৰতিযোগিতাসমূহ চলি আছে আৰু আয়োজক কমিটিয়ে এইবিলাক সুকলমে আৰু ৰাইজৰ সহযোগত সুকলমে পাৰ হৈ যাই আছে। আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, তাত সকলো ৰাইজৰ আমি নিমন্ত্ৰণ কৰিছোঁ, আমাৰ কমিটি নিমন্ত্ৰণ কৰিছে আৰু আমি আশা ৰাখিছোঁ উত্তৰ পকোৱাৰ সমূহ ৰাইজ আমাৰ এই বিহুতলীত উপস্থিত হ'ব আৰু বিভিন্ন যি অনুষ্ঠান আছে অনুষ্ঠানসমূহ আমাৰ সুকলমে পাৰ হ'ব। আৰু বতৰ ইতিমধ্যে যথেষ্ট ভাল, আগৰ যদি দুইবাৰ বৰষুণৰ মাজতে আমাৰ যথেষ্ট কষ্টৰ মাজেৰে আমি পাতিছিলোঁ, এইবাৰ যথেষ্ট বতৰ ভাল হৈ আছে। গতিকে আমি এই বিহুৰ জৰিয়তে আমাৰ সাম্প্ৰতিক সময়ত আমাৰ সকলো ধৰ্মাৱলম্বী মানুহ আৰু ৰাইজৰ মংগল কামনা কৰিছোঁ আৰু এক সম্প্ৰীতিৰ অসম গঢ়ি উঠাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজিৰ ৰিপৰ্ট DA 365।